নমস্কাৰ বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে তামিলনাডুত বিজয় থালাপতিৰ ৰাজত্ব চলি আছে বৰ্তমান। আৰু এই বিজয় থালাপতিৰ ৰাজত্বৰ দিনতে আজি কেইদিনমান আগতে এজনী 10 বছৰীয়া কণমানিক দুজন ৰেপিষ্টে, সিহঁতক ৰেপিষ্টে ক'ব লাগিব, সিহঁতে ধৰ্ষণ কৰি তাইক মাৰি পেলায়। আৰু মাৰি পেলোৱাৰ পিছত পুলিচে সিহঁতক অতি সোনকালে গ্ৰেপ্তাৰো কৰে। কিন্তু গ্ৰেপ্তাৰ কৰাৰ পিছত এটা পুলিচৰ প্ৰেছ কনফাৰেন্স হয়, আৰু সেই প্ৰেছ কনফাৰেন্সত তিনিগৰাকী পুলিচ অধিকাৰীয়ে কি কথাক লৈ যে ইমান হাঁহি উঠিছিল এইটো ভগৱানে জানে আৰু সিহঁতে জানে। এনেকৈ হাঁহি থকা দেখি এই বিজয় থালাপতি চাই থাকিব নোৱাৰিলে আৰু সিহঁতক ক'লে যে ইমান এটা ডাঙৰ সেনচিটিভ কেছত তহঁতে ইমান কিহক লৈ হাঁহিবলৈ ওলাইছে আৰু ইমান হাঁহি কেলৈ উঠিছে। এই কথাক লৈ গোটেই তামিলনাডুত এটা বিতৰ্কৰ সৃষ্টি হৈছে আৰু বিজয় থালাপতিয়ে শীঘ্ৰেই সেই তিনিওগৰাকী পুলিচ অধিকাৰীক ছাছপেণ্ড কৰি দিয়ে। আচলতে চাওক, আপোনাৰ মোৰ কি দুখ, আৰু এই দুখ যাতনাবোৰ যেতিয়া সেনচিটিভ হৈ পৰে, মানে মানুহে আপোনাৰ দুখত দুখী হয়, আৰু সেই সময়ত যদি এনেকুৱা কিছুমান কাণ্ড কৰে পুলিচবোৰে, তেতিয়া আপোনাৰ কেনেকুৱা লাগিব। এখন ঘৰৰ, এটা পৰিয়ালৰ কণমানি শিশু এটিৰ এনেকুৱা অৱস্থা কৰে সেই দুজন মানুহে। হয়, সিহঁতক এৰেষ্ট কৰিছে, অতি লগে লগে এৰেষ্ট কৰা হয়, কিন্তু কি এটা প্ৰেছ কনফাৰেন্সত অকণো ইমান পঢ়া লিখা মানুহৰ মগজুত এইকণো নোসোমায় যে ইমান সেনচিটিভ কেছত যেন হাঁহিব নালাগে, বা হাঁহিলে এটা অন্য ৰিয়েকশ্যন মানে জনতাৰ ফালে গুচি যাব। এইখিনি জ্ঞান কি তেওঁলোকৰ নাই নেকি? গতিকে যিয়েই নহওক, এইবোৰ কথা পাতিলে আচলতে বহুত দীঘল হৈ যাব। মই এই ভিডিঅ'টো বনোৱাৰ উদ্দেশ্য এয়েই যে বিজয় থালাপতিয়ে যি কৰিছে এয়া আচলতে ভাল কৰিছে নে বেয়া কৰিছে, এইটো আপোনালোকে মোক কমেণ্ট বক্সত জনাব। আৰু আপুনি বিজয় থালাপতিৰ ঠাইত হ'লে আপুনি কি কৰিলেহেঁতেন, এয়াও নিশ্চয় কমেণ্ট বক্সত জনাব। লগ পাম এনেকুৱা এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে জয় হিন্দ।